আজি আমাৰ এটা বহুদিনীয়া পৰিকল্পনা বাস্তৱায়িত হ'ল। বামুণীগাঁও কেন্দ্ৰ কৰি বিভিন্ন অঞ্চল যেনে দাঁতি কাষৰীয়া বনগাঁও উন্নয়ন খণ্ডৰ বিভিন্ন অঞ্চল আৰু ছয়গাঁও উন্নয়ন খণ্ডৰ বিভিন্ন অঞ্চলক সামৰি আজি আমাৰ এটি পূৰ্ণাংগ সমিতি গঠন কৰা হ'ল, যাক সদৌ অসম কষ্ট ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ অধীনত ৰখা হ'ল আৰু যাক নাম দিয়া হ'ল সদৌ অসম কষ্ট ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী বামুণীগাঁও আঞ্চলিক সমিতি। আজিৰ এই বৈঠকত আমাৰ জ্ঞাতিসকলৰ বিগত দিনবোৰৰ যি সমস্যা তাৰ উপৰিও আমাৰ এই অঞ্চলৰ অনাগত দিনত যাতে আমাৰ জ্ঞাতিসকলৰ সাংবিধানিক মৰ্যাদা, সাংবিধানিক অধিকাৰ, আমাৰ স্বাভিমানবোৰ আমি অটুট ৰাখিব পাৰোঁ, তাৰ বাবে আমি জাগ্ৰত প্ৰহৰী হৈ দিন ৰাতি একাকাৰ কৰি পহৰা দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। কাৰণ বিগত দিনবোৰত আমি দেখিবলৈ পাইছোঁ সামাজিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক বা যিকোনো বিষয়ত আমাৰ যি সা সুবিধা থাকে সেইবোৰ আমি তাৰ পৰা বঞ্চিত হোৱা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হোৱা দেখিবলৈ পাইছোঁ। আৰু অনাগত দিনবোৰত আমি এই দিনবোৰ বা এই সমস্যাবোৰ আমি ব্যতিক্ৰমী কৰিবই লাগিব, তাৰ বাবে আমি ব্যৱস্থা কৰিবই লাগিব। আৰু এইখিনিতে আমি ক'ব বিচাৰোঁ যে আমাৰ প্ৰতিবেশী যি জাতি জনগোষ্ঠী আছে তেওঁলোকক যেনেদৰে চৰকাৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছে, আমাৰ কষ্ট ৰাজবংশী জ্ঞাতিসকলকো সেইদৰে আগবঢ়াই নিয়াৰ এক সুব্যৱস্থা কৰিব লাগে। তাৰ বাবে আমি সদায় একাগ্ৰতা বা আমাৰ যি প্ৰচেষ্টা সেয়া অব্যাহত থাকিব। আৰু বিগত দিনবোৰত যেনেদৰে চৰকাৰৰ পক্ষত আমাৰ জ্ঞাতিসকলে, এই অঞ্চলৰ জ্ঞাতিসকলে সমৰ্থন দি আহিছে, অনাগত দিনবিলাকতো আমি তাতকৈ এক ভাল পদক্ষেপ দেখুৱাবলৈ চেষ্টা কৰিম, যদিহে চৰকাৰে আমাৰ এই অঞ্চলৰ জ্ঞাতিসকলৰ কথা বা তেওঁলোকৰ ভৱিষ্যতৰ এটি সুচিন্তা কৰে। ধন্যবাদ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।